গাইজ ফাইনেলি মই ভাবিলোঁ নতুন এটা ফাৰ্ম মোৰ ফাৰ্মৰ ওচৰতে উঠাই আছে, সেইকাৰণে মই ভাবিলোঁ আপোনালোকক ফাৰ্মটো দেখাই দিওঁ। তেওঁলোকে কেনেকুৱা ধৰণৰ ফাৰ্মটো উঠাইছে আজি মই দেখা পালোঁ। তাৰমানে কেইদিনমান পিছত মই আহিছিলোঁ, কেইদিনমান হ'ল, কিন্তু আজি আহি দেখা পালোঁ অলৰেডি কামখিনি প্ৰায় শেষৰ দিশে। কিন্তু তিৰফালটো অৰ্ডাৰ কৰিছোঁ, এতিয়ালৈকে আহে নাই। আজি 17 দিন গুচি গ'ল, কাৰণ তিৰফালটো গুজৰাটৰ পৰা অৰ্ডাৰ কৰিছোঁ। তাৰমানে ইয়াৰ হেৰিটো লম্বাটো হ'ল 114 আৰু চৌৰাটো হ'ল 33 ফুট। সেইকাৰণে মানে তিৰফালটো ৱাৰ্ডত বৰ্তমান ৰ'দত পোৱা নাযায়, তাৰ কাৰণে গুজৰাটত অৰ্ডাৰ দিয়া হৈছে। মই আপোনালোকক দেখাইছোঁ, সন্মুখত আহক। তেনেকুৱা ধৰণৰ কামখিনি কৰিছে সেনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাই আছে। 110 ফুট দীঘল, সম্পূৰ্ণ বাঁহেৰে তৈয়াৰী, যিজনে হয়তো ফাৰ্ম কৰিব বিচাৰি আছে যে কম পইচাতে কৰিম, সেইকাৰণে কম পইচাতে যিখিনি যদি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বাঁহেৰে তৈয়াৰী কৰিব পাৰিব। তেওঁলোকে খুঁটাটো দিছে 6 ফুট, গেপটো 6 ফুটত দিছে। গেপটো সেনেকুৱাকৈ 5 লাইন খুঁটি দিছে। 1 2 3 4 5 লাইন খুঁটা দিছে, আৰু ছালখিনি এনেকুৱা ধৰণৰ বনাইছে, খুবকৈ দিছে, সেনেকুৱা ধৰণৰ বনাইছে। দীঘলটো সেনেকুৱা, ইমান দীঘল। পিছফালে গৈ আছোঁ, আৰু ৰাস্তাটো সেইটো একদম সুন্দৰ ৰাস্তাটো অহা যোৱাতে বহুত সুবিধা, টেনশ্যন নাই। তো যিজনে ভাবি আছে মই পল্ট্ৰি ফাৰ্ম খুলিম, কম খৰচত কৰিব পাৰিব, বাঁহেদি বনালে বেছি নাযায়। 110 ফুট বনাইছে তেওঁলোকে। 110 ফুটত হয়তো 100টা বাঁহ যাব, আৰু তিৰফালটোতো নতুন যদি লয় নতুনে পাব, আৰু কেতিয়াবা কোনোবা মানুহে পুৰাণা ফাৰ্ম বিক্ৰী কৰে, তেতিয়াহ'লে পুৰাণাও পাব। সেইকাৰণে যিজনে কৰিম বুলি ভাবি কৰিলে হ'ল। কেনেকুৱা ধৰণৰ কৰিছে, আৰু লেবাৰটো 50টা লেবাৰ গেছে, 50 55 সেনেকুৱা ধৰণৰ লেবাৰ গেছে। কাৰণ লেবাৰটো বেছি যাবই, কাৰণ বাঁহেদি বনালে কামটো অলপ বেছি থাকে, সেইকাৰণে লেবাৰটোও বেছি যায়। যদি কোনোবাই বনাব বিচাৰে যে মানুহৰ 500 টকা হাজিৰা কৰাতকৈ নিজে 1 লাখ টকা মেনেজ কৰি এটা পল্ট্ৰি ফাৰ্ম দি নিজে সুন্দৰ জীৱন যাপন কৰিব পাৰিব, সেইকাৰণে কৰিছোঁ। যে বাহিৰা দেশত গুজৰাট, মহাৰাষ্ট্ৰ, চেন্নাই, মুম্বাই সেইবিলাক জেগাত কাম নকৰাকৈয়ে ঘৰতে আৰামছে জীৱিকা কৰিব পাৰিব, কোনো টেনশ্যন নাই। কামখিনি কিন্তু এটা ভুল হৈছে এওঁলোকৰ। মই কৈছিলোঁ যে ভেটিটো অলপ মানে চেও হৈছে, আৰু ওখ হ'ব লাগিছিল। ভিডিঅ'ত হয়তো ইমান ভালকৈ দেখা পোৱা নাযায়, বাস্তৱত দেখিলে যায়। ভেটিটো অলপ কমকৈ দিছে। মই কৈছিলোঁ মিনিমাম 1.5 ফুট ওখকৈ দিব লাগিব, কিন্তু তেওঁলোকে 1.5 ফুট ওখকৈ দিয়া নাই। তো কেনেকুৱা হৈছে কামখিনি আপোনালোকে কমেণ্ট যোগে জনাব। যে ওপৰত কিছুমান মানুহে খোলা দিয়ে, এওঁলোকে অনলি বাঁহেৰে ব্যৱস্থা কৰিছে, ভালেই হৈছে। ইয়াৰ ওপৰত যেতিয়া তিৰপালটো দিয়াৰ পিছত যেতিয়া খোলা আহিব, খোলাটো যদি ইয়াৰ ওপৰত বেৰা বান্ধি দি দিয়ে, তেতিয়াহ'লে আৰু তিৰপালটো কম হ'ব, গৰমটোও কম হ'ব। আমি যেনেকুৱাকৈ আগতে বেৰা দিছোঁ, তাৰ ওপৰত তিৰপাল দিছোঁ, এওঁলোকৰ ছিষ্টেমটো ভাল হৈছে। কিন্তু মই আগতে জানা নাছিলোঁ, যদিও এতিয়া মই দেখা পালোঁ। আৰু যদি ভৱিষ্যতে আল্লাই হয়তো বনাব দিয়ে নতুনকৈ ফাৰ্ম, তেতিয়াই মই চিন্তা কৰিম সেনেকুৱা ধৰণেৰে, যাতে কম খৰচত হয়। এনেকুৱা বনালেই কম খৰচতে হয়। মোৰ যিটো বনাইছোঁ 1.5 লাখ গৈছে খৰচ। আৰু এওঁলোকে তাৰমানে মোৰ খুঁটাটো হ'ল চিমেণ্টৰে খুঁটা, আৰু অন্যান্য বহুত ধৰণৰ বস্তু চব নতুন। এওঁলোকে অলপ পুৰণা বস্তু কিনিছে, সেইকাৰণে এওঁলোকৰ 1 লাখটো নাযায়ে, 90ৰ পৰা 1ৰ ভিতৰতে হ'ব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট যোগে জনাব। টাটা, আসসালামু আলাইকুম।